বৰমা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষৰ হঠকাৰী সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া। বৰমাৰ এখন আখৰী শিক্ষা অনুষ্ঠানৰ অধ্যক্ষৰ হঠকাৰী সিদ্ধান্তক লৈ চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অধ্যক্ষগৰাকীয়ে নিজৰ ইচ্ছামতে বিদ্যালয় বন্ধ দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত। আজি পুৱা 7:30 বজাতে বিদ্যালয়লৈ আহি গেটত তলা দেখি হতভম্ব হৈ পৰে কেইবাগৰাকী শিক্ষক। দীৰ্ঘ সময় ধৰি বাহিৰতে ৰৈ থাকিল একাংশ শিক্ষক। প্ৰকৃততে আজি আছিল ৰেষ্ট্ৰিক্টেড হলিডে, ৰাভা জনগোষ্ঠীৰ বাইশ উৎসৱ। এই উৎসৱৰ সৈতে সংগতি ৰাখি দিয়া হৈছিল ৰেষ্ট্ৰিক্টেড হলিডে। কিন্তু সম্পূৰ্ণ বন্ধ নথকা দিনটোত জাননী জাৰি কৰি বন্ধ দিলে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তুলসী ৰাভাই। বন্ধ দিছিলে আজি? বন্ধ দিছিলে। কোনে দিছিলে? প্ৰিন্সিপালে। তেখেতৰ নাম? তুলসী ৰাভা। আচ্ছা, আপোনাক খুলিব দিছে এতিয়া? মোক খুলিব দিছে। কেইটা বাজিলে এতিয়া? 8:50 9:50 হ'ল নেকি? 9:50। তাকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। খবৰটো পাই ততাতৈয়াকৈ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহিৰুল ইছলাম। বিভাগীয় আমাৰ যিখিনি থাকে এইখিনি কৰাব লাগিব। প্ৰথম আমি ডাইৰেক্টৰ এটা একশ্যন ল'ব নোৱাৰোঁ। প্ৰথম হয়তো তেওঁ কাৰণ দৰকাৰ জানি কৰিব লাগিব। কি ৰিপ্লাই দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰিব। বিভিন্ন সময়ত এইটোতো তেওঁ এটা বন্ধৰ নটিফিকেশ্যন যে দিছিলে, বাকী টিচাৰখিনিয়ে ভাবিলে যে আজি বন্ধ, তেওঁলোকে প্ৰিপেয়াৰ নাছিলে স্কুল আহিবৰ কাৰণে। এতিয়া যেতিয়া আকৌ তেওঁ সেইটো বন্ধটো উঠাই লৈছে, তেতিয়া বাকী টিচাৰখিনিক মানে তেওঁ জনাইছে। টিচাৰখিনিয়ে অকণমান আকৌ দেৰি হৈছে আৰু আজি শিক্ষাটোত মানে তেওঁলোকে এটেণ্ডেঞ্চ দিছে। মই চালোঁ চেক কৰি, যিখিনি অহা নাই সেইখিনি চিএল লগে। জৰুৰী নিৰ্দেশ দিয়াৰ পিছত অৱশ্যে পলমকৈ কিছু শিক্ষক উপস্থিত হয়। ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকজনে বিভাগীয়ভাৱে ব্যৱস্থা লোৱাৰ কথাও দোহাৰিছে। সেইটো আমাৰ যিটো আজি ৰেষ্ট্ৰিক্টেড হলিডে আছিলে ভাইভ ফেষ্টিভেলৰ কাৰণে, তেওঁ মই যোগাযোগ কৰাতে তেওঁ জনাইছে যে এইটো তেওঁৰ কনচেপশ্যনটো ৰং হৈ গ'ল। তেওঁ দিব লাগিছিল ৰেষ্ট্ৰিক্টেড হলিডে, কিন্তু অহাকালিও যিহেতু মাধৱদেৱৰ তিথি আছে, তেওঁ সেইটো ভাবি মানে বন্ধ দি দিলে। মই নিজে সেইকাৰণে মোক ডিৰেক্টৰ ছাৰে ফোন কৰিছিলে। আহিলোঁ, আহি চালোঁ কথাখিনি। মানে টিচাৰক সুধিছোঁ মই তেওঁলোকৰ লগত কনচাল্ট কৰিছে নে নাই, কিন্তু টিচাৰে ক'লে যে তেওঁলোকৰ লগত কনচাল্ট কৰা নাই। 5th বা 6th পিৰিয়ডত মানে জাষ্ট নটিফিকেশ্যনটো দিছে। এতিয়া কি হ'ব? যিসকল শিক্ষক আজি আহিছে তেওঁলোকৰ কি হ'ব? গ্ৰহণ কৰা হ'ব নে তেওঁলোকৰ আজি বিদ্যালয় অহাটো নাই? যিকেইজন অহা নাই তেওঁলোকে এটা চিএল যাব, আৰু যিকেইজন মেক্সিমাম আহিছে 36, 37 আহিছে, আৰু 3জন যিকেইজন দূৰত আছে তেওঁলোকে আহিছে। চালোঁ সেইখিনি। আৰু যিকেইজন অহা নাই, একচুৱেলি যিখিনি ৰাভা কমিউনিটিত আছে তেওঁলোকৰতো এইটো ৰেষ্ট্ৰিক্টেড হলিডে, আৰু বাকী আমাৰ যিখিনি জেনেৰেল কেটেগৰী আছে তেওঁলোকৰতো এইটো এজন বা দুজনৰ চিএল হয়। বাকী টিচাৰখিনি আহিছে। যিহেতু SMDC থাকে, বিভিন্ন কৰ্তৃপক্ষ থাকে বিদ্যালয়খনৰ লগত জড়িত হৈ পেলাই, এজন অধ্যক্ষৰ যিটো নিৰ্দেশনা, যিটো ৰেষ্ট্ৰিক্টেড হলিডেৰ যিটো কনচেপ্ট বুজিলে, কিন্তু তেওঁ আজি এতিয়ালৈ অহা নাই বাৰু। তাৰমানে একচুৱেলি তেওঁ কনচাল্ট কৰিব লাগিছিল প্ৰথম SMDCৰ লগত, আৰু SMDC যদি ক্লিয়াৰিফাই কৰিব নোৱাৰিলেহেঁতেন এটলিষ্ট হায়াৰ অথৰিটিক জনাব লাগিছিল। ইনস্পেক্টৰ অফ স্কুল আছে বা ডিৰেক্টৰ ছাৰ আছে, তেওঁলোকে জনাব লাগিছিল, কিন্তু সেইটো তেওঁৰ ৰং হৈ গৈছে। এই ক্ষেত্ৰত আমাৰ যিটো অৰ্ডাৰ ৰেষ্ট্ৰিক্টেড হলিডে মতেতো আমাৰ যিবিলাক কমিউনিটিৰ ষ্টুডেণ্ট আছে বা টিচাৰ আহিছে বন্ধ পাব লাগে। এই হিচাপে যোৱাকালি মই যেতিয়া ছুটিৰ সময়ত ৰাভা ষ্টুডেণ্টৰবিলাকৰ কাৰণে আমাৰ যিহেতু আছে কিছু সংখ্যক আছে, তেওঁলোকে স্কুলত আহিব নাহিলেও হ'ব, যিহেতু আমাৰ বাইশ ফেষ্টিভেল আছে সেনেকৈ কোৱা হৈছিলে। তাৰপিছত আমাৰ সেনেকৈ ট'টেলি মই বন্ধ দিয়া নাই। কিন্তু আজি ৰাতি গম পালোঁ যে 7:30 পৰা স্কুল খুলিব লাগে। তেতিয়া মই কিছুমান যোগাযোগ কৰিলোঁ, যোগাযোগ কৰিলে মুখা হ'ল। কিন্তু আমি আজি মোটামুটি ষ্টুডেণ্ট খুব কমাইছে, টোটেল 14-15জন মানে আহিছে। আমি এটেণ্ডেঞ্চখিনি ল'লোঁ, আমি ৰখি 8টা মানত লৈছোঁ এটেণ্ডেঞ্চটো। লোৱাৰ পিছত কিন্তু যিটো মানে শিক্ষা কিন্তু এপ, সেইটো কিন্তু আমি আজি কাম কৰা নাই। ৰাতিপুৱা আমি যুঁজি আছোঁ, যিকেইজন ছোৱালী আহিছিলে এটেণ্ডেঞ্চ এখন যুঁজি আছিলোঁ, কিন্তু এটেণ্ডেঞ্চ আমি দিব পৰা নাই। আৰু শিক্ষকখিনিও অহাখিনি তেওঁলোকে এটেণ্ডেঞ্চ দিব পৰা নাই। এতিয়া আমি মোটামুটি 9:30 মানৰ পৰা কিবা এটা বোলে টেকনিক সুবিধা হৈছে, সেইটো কৰি আমি টিচাৰখিনি এতিয়া এটেণ্ডেঞ্চ দিছোঁ। আৰু এতিয়ালৈকে আমি
মানে ফোনত যোগাযোগ কৰিছোঁ যে আমাৰ যিহেতু ষ্টুডেণ্টখিনি আহিবই লাগে, এটেণ্ডেঞ্চ দিবই লাগে, এটেণ্ডেঞ্চ দিলে আমাৰ অসুবিধা হ'ব, সেই বুলি আমি ফোন যোগেও প্ৰত্যেকটো ষ্টুডেণ্টক আমি টিচাৰখিনি ফোন কৰি আছে। এতিয়া কিছু সংখ্যক আহি পাইছে, এতিয়ালৈকে আহি আছে, সকলোৱে আহি পোৱা নাই। কাৰণ হঠাতে মৰ্ণিং ক্লাছ দিয়াৰ কাৰণে দৰমৰ্ড হৈছে, কেইজনমান ৰাতিপুৱা আহিছে আৰু কিছুমান 9টাৰ পিছত আহিছে। ইন জেনেৰেল যিটো টাইম আছে ইমতে আহিছে, সেইকাৰণে অলপ অসুবিধা হৈছে আৰু যাৰ কাৰণে আমাৰ ছাত্ৰীৰ এটেণ্ডেঞ্চো কম হৈছে, আমি ক্লাছ কৰিব পৰা নাই। মূলতঃ সেইটোৱে, সেইকাৰণে কাৰণ এইটো হৈছে।